নমস্কাৰ চাবিৰসকল চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ বহুকেইটা দাবী পূৰণ হ'বলৈ গৈ আছে য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে আৰু য'ত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলে বহুদিন ধৰি তেওঁলোকে দাবী কৰি অহা অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰা সন্দৰ্ভত আপোনাৰ পুৰণা পেঞ্চন মোকলাই দিয়াৰ সন্দৰ্ভত নাইবা NPS সংশোধনীৰ ওপৰত আনহাতে আপোনাৰ দিয়ে 53% সেয়া মোকলাই দিয়াৰ সন্দৰ্ভত আনহাতে আপোনালোকে জিৰিয়াৰ লাভ কৰিব 18 মাহৰ সেয়াও তাৰ ওপৰতো আনহাতে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনা গৈছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব চাবিৰসকল এয়া চাওক আপোনাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এক শেহতীয়া জাননী যিটো আপোনাৰ পঠোৱা হৈছে শ্ৰী শিৱগোপাল মিশ্ৰা ডাঙৰীয়ালৈ তেখেতে ষ্টাফ চাইড নেশ্যনেল কাউন্সিলৰ ছেক্ৰেটাৰী হয় আৰু ইয়াৰ বিষয়বস্তু আমি আপোনালোকক পোনে দেখুৱাবলৈ ওলাইছোঁ এয়া চাব ছাবজেক্ট য'ত লিখা আছে মিটিং অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইথ মেম্বাৰ অফ ষ্টাফ চাইড অফ নেশ্যনেল কাউন্সিল মানে নেশ্যনেল কাউন্সিলৰ যিজন সদস্য আছে তেওঁলোকৰ সৈতে এক বিশেষ জৰুৰী বৈঠক আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰিব আৰু সেই বৈঠকখন অনুষ্ঠিত হ'ব এয়া আপোনালোকে চাব অহা 24 আগষ্ট 2024 তাৰিখে এয়া 7 লোক কল্যাণ মাৰ্গত এক বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলে তেওঁলোকে ইমান দিনে দাবী জনাই অহা 18 মাহ দিয়ে এৰিয়াৰ লগতে তেওঁলোকে পাবলগীয়া বৰ্তমান 53% দিয়ে সন্দৰ্ভত এৰিয়াৰ সন্দৰ্ভত আনহাতে আপোনাৰ OPS সন্দৰ্ভত আনহাতে আপোনাৰ অষ্টম দৰমহা আয়োগ কমিটিৰ সন্দৰ্ভত ভালেকেইটা শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি জনা গৈছে সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ